ভাৰতৰ লৌহ গুৰু চৰ্দাৰ বল্লভভাই পেটেল ডাঙৰীয়াৰ 150তম জন্ম শতবাৰ্ষিকী উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ কাৰ্যক্ৰম হাতত লোৱা হৈছে আৰু আপোনালোকে সকলোৱে জানে যে 31 অক্টোবৰ তাৰিখে ৰান ফৰ ইউনিটি প্ৰতি বছৰে কৰি অহা হৈছে আৰু এইবাৰ এই দিনটোৰ পৰা 7 দিনীয়া বিভিন্ন ধৰণৰ কাৰ্যক্ৰমেৰে এক ইউনিটি মাৰ্চ কৰা হ'ব যিটো আমি গুৱাহাটী জিলাত 31 তাৰিখৰ পৰা আৰম্ভ কৰিম আৰু 7 দিনত বিভিন্ন ধৰণৰ কাৰ্যক্ৰম লোৱা হৈছে যেনে ধৰণৰ আমাৰ যিসমূহ অমৃত সৰোবৰ আছে সেই অমৃত সৰোবৰসমূহ চাফ চিকুণ কৰাৰ কাম হাতত লোৱা হৈছে আমাৰ যিসমূহ প্ৰতিমূৰ্তি আছে আমাৰ নেশ্যনেল হিৰোজবিলাকৰ যিসমূহ প্ৰতিমূৰ্তি আছে এই প্ৰতিমূৰ্তিসমূহ চাফ চিকুণ কৰাৰ কাম হাতত লোৱা হৈছে তাত মাল্যাৰ্পণ কৰা হ'ব আৰু ষ্ট্ৰীট প্লেৰ আয়োজন কৰা হ'ব য'ত সমাজৰ বিভিন্ন ইছ্যুবিলাকক লৈ পেলাই আমাৰ ষ্ট্ৰীট প্লে কৰা হ'ব তাৰপিছত যোগা ৱেলনেছ চেণ্টাৰসমূহত যোগা কৰা হ'ব আৰু স্বদেশী মেলা যিহেতু আপোনালোক সকলোৱে জানে যে আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই স্বদেশীৰ ওপৰত গুৰুত্ব প্ৰদান কৰি পেলাই বিভিন্ন ধৰণৰ কাৰ্যক্ৰম ইতিমধ্যে হাতত লৈছে গতিকে এই কাৰ্যক্ৰমৰ অংশস্বৰূপে তাত স্বদেশী মেলা তাত অনুষ্ঠিত কৰা হ'ব য'ত বিভিন্ন ধৰণৰ স্বদেশী বস্তু তাত প্ৰদৰ্শন কৰা হ'ব আৰু সকলোৱে এই স্বদেশী মেলাত ভাগ ল'ব আৰু স্বদেশী মেলাত তেওঁলোকে ক্ৰয় কৰিব পাৰিব বস্তুসমূহ তাৰপিছত নাচামুখ ভাৰত এই গোটেই বিষয়টো লৈ পেলাই তাত ষ্ট্ৰীট প্লে প্ৰদৰ্শন কৰা হ'ব ডিবেট কম্পিটিশ্যন আয়োজন কৰা হ'ব গতিকে এনেধৰণৰ বিভিন্ন ধৰণৰ কাৰ্যক্ৰম 7 দিনৰ বাবে হাতত লোৱা হৈছে আৰু এই 7 দিনীয়া এই কাৰ্যক্ৰম সমাপ্ত কৰাৰ পিছত 7 তাৰিখে আমাৰ যি ইউনিটি মাৰ্চ এই ইউনিটি মাৰ্চ আমাৰ যে অটল উদ্যান আছে জালুকবাৰী এই অটল উদ্যানৰ পৰা 7 তাৰিখে ৰাতিপুৱা 6 বজাৰ পৰা সেই ইউনিটি মাৰ্চ আৰম্ভ কৰা হ'ব আৰু ইউনিটি মাৰ্চ আমি সমাপ্ত কৰিম আমাৰ ভূপেন হাজৰিকা ক্ষেত্ৰত আৰু তাত বিভিন্ন কলেজ বা NSSৰ বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে তাত অংশগ্ৰহণ কৰিব আৰু ৰাইজৰ অংশগ্ৰহণো আমি আন্তৰিকতাৰে কামনা কৰিছোঁ আমি আশা কৰিছোঁ যে সকলোৱে এই ৰান ফৰ ইউনিটি আৰু ইউনিটি মাৰ্চত অংশগ্ৰহণ কৰি একতাৰ ভাতৃত্ববোধৰ যি চানেকি দাঙি ধৰিছে বিগত বছৰসমূহতো আমি ভাবিছোঁ যে এইবাৰৰ এই কাৰ্যক্ৰমতো সকলোৰে সহযোগিতা এই কাৰ্যসূচী খুব সুন্দৰভাৱে পালন কৰা হ'ব সকলোৰে সহযোগিতা আমি কামনা কৰিম ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত